লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত গড়মূৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত চোৰৰ চাফাই অভিযান। চোৰে চুৰ কৰি লৈ গ'ল গোপাল কৃষ্ণ মূৰ্তিৰ লগতে নগদ ধনসহ মন্দিৰৰ ছাউণ্ড ছিষ্টেমটো। ঈদৰ নিশাই চোৰে চলোৱা অভিযানত লক্ষাধিক টকাৰ মূল্যৰ সম্পত্তি লৈ যায়। ইতিমধ্যে লালুক আৰক্ষীৰ মন্দিৰৰ ভাগত হোৱা চুৰিৰ সন্দৰ্ভত বুজ লৈছে আৰু প্ৰতি বছৰে বানে ধোৱা গড়মূৰ বৃহৎ অঞ্চলটোৰ ৰাইজে দান বৰঙণি তুলি মন্দিৰৰ ভাগ নিৰ্মাণ কৰিছিল। অতি পুৰণি মন্দিৰ ভাগত এইদৰে চোৰে অভিযান চলাই গোপাল কৃষ্ণ ব্ৰঞ্জৰ মূৰ্তি সহ নগদ ভোজন পৰিবহণৰ ধনৰ লগতে মূল্যৱান ছাউণ্ড ছিষ্টেমটো লৈ যোৱাত যে কান্দি এইদৰে সাংবাদিকৰ আগত নিজৰ মন্তব্য কৰিছে। গোপাল মূৰ্তি সোণৰ মূৰ্তি আছিল নহয়, হেৰি পিতলৰ মূৰ্তি আৰু পইচা পাতি কিবা নিছিল? পইচা পাতি আমাৰ দুদিন আগত এটা অনুষ্ঠান হৈ গৈছে, হেৰি নিগমানন্দ উৎসৱ এটা হৈ গৈছে। এই উৎসৱতো বহুত ৰাইজ আহিছে, আহি মানে প্ৰতিভা কৈ গৈছে চাইকেললৈ যেতে আছে না। আমাৰ এই যোৱাকালিৰ ৰাতিৰ আগ ৰাতি আমাৰ ইয়াত মন্দিৰত মানে এই মাইকৰ এই পিছত হেৰি ছাউণ্ড ছিষ্টেম যিখিনি আছিলে চব লৈ গ'ল মন্দিৰৰ। আৰু পিতলৰ মূৰ্তি এটা আছিলে, মূৰ্তিটো লৈ গ'ল, গোপালৰ মূৰ্তি। পুলিচ আহিছে আমাৰ অচি ছাৰ আহিছিলে, কালি চাই গ'ল। আৰু আপোনাৰ এই দুদিন আগতে আমাৰ সেই নিগমানন্দৰ এটা ডাঙৰ উৎসৱ হৈ গৈছে। সেই উৎসৱখনত আমাৰ বহুত ৰাইজ আহিছে, বহুত ভকত আহিছে। আৰু ইয়াত যিটো আমাৰ দান পাত্ৰ আছিলে একদম পূৰাটো মানে আমাৰ একদম ভৰ্তি হৈ গ'ল। আমিতো ইমানটো ধৰিব পৰা নাই যে এনেকুৱা ঘটনা হ'ব। আমি এই দান পত্ৰৰ পৰা আমি পইচা তোলাবলৈ সময় পোৱা নাই। সম্পূৰ্ণ পাত্ৰটো লৈ গ'ল। আচ্ছা, এইটো মোৰ ভাইটিয়ে ক'ব। মানুহ আমাৰ এই পূজাবাৰীখন আমি বহুত কষ্টৰে আমি নিৰ্মাণ কৰিছোঁ। বহুত ৰাইজৰ ইয়াত অনুদান আছে। গতিকে সেইদিনাখন আজি মোটামুটি একদিন আগত ৰাতি এই ইয়াত ভিতৰত ভালেমান বস্তু আছিলে চবকেইটা বস্তু চোৰে লৈ গ'ল। এতিয়া আমি এইটো এটা পৰ্যায়ত আছোঁ যে আমি যে আকৌ নতুনকৈ যে আমি পইচা গোটাই যে এইখিনি বস্তু গোটাম, সেইটো আমাৰ সমৰ্থ নাই। আমাৰ গাঁৱৰ যে মানুহখিনি আছে চব দুখীয়া মানুহ, 10 টকা 5 টকা 100 টকা 200 টকা দি পেলানি আমাৰ এই মন্দিৰখন নিৰ্মাণ কৰিছে। আৰু এই মন্দিৰৰ এই বছৰত 2-3টা অনুষ্ঠান হৈয়েই থাকে, হাজাৰ হাজাৰ মানুহ হয় ইয়াত। গতিকে ছাৰ, ইয়াৰ কাৰণে আমি বহুত দুখিত। আপোনালোকে দয়া কৰি এই যেইকেইটা মানুহে এই আমাৰ ইয়াত অত্যাচাৰ কৰিছে, এইকেইটা মানুহৰ সুব্যৱস্থা দিয়াৰ কাৰণে আমি সদায় আমাৰ গড়মূৰবাসী ৰাইজে আপোনালোকৰ ওচৰতে আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ পুলিচ বিভাগক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে আমাৰ এইটো ন্যায়টো প্ৰাপ্যটো আমাক যাতে আদায় দিয়ে। ইয়াত আমাৰ সকলো ৰাইজে ইয়াত আহি আমাৰ এই গোবিন্দ মন্দিৰত আহি সেৱা কৰে। সন্ধিয়াৰ লগে লগে চব মানুহ ইয়াত আহি নাম কীৰ্তন কৰে। এই নাম কীৰ্তনত আহি এই অসভ্য কেইটামান ল'ৰাই আহি আমাৰ ইয়াতে আহি চুৰ কৰি আমাৰ বস্তুখিনি লৈ যায়। আমি ইয়াৰ ভাষা দি আমি বুজাব নোৱাৰোঁ ছাৰ, আমি কিমান কষ্টত যে আমি এই অনুষ্ঠানটো গঢ় দি আহিছোঁ। গতিকে আমাৰ পুলিচ প্ৰশাসনো কালি দুবাৰকৈ আহিলে, তেখেতসকলেও আমাক বহুত যথেষ্ট আমাক এই বস্তুটো উদ্ধাৰ কৰি দিয়াৰ কাৰণে চেষ্টা চলাই আছে। তেখেতসকলকো আমি ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ SP চাহেবকো মই অনুৰোধ জনাওঁ, আমাৰ লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই অনুষ্ঠান
কেন্দ্ৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে। আমি দুখীয়া মানুহ, আমি ক'ত পাম পইচা? হিমন্ত বিশ্ব শৰ্মা আমাৰ কৃষি বিকাশ কেন্দ্ৰৰ কাৰণে অলপ পইচা দিছিলে, তাকে লৈ আমি ৰাইজে অলপ পইচা গোটাই এইখন আমি নিৰ্মাণ কৰিছোঁ। আমিতো নিৰ্মাণ কৰিব নোৱাৰোঁ, আমাক ওপৰলাই অলপ আশীৰ্বাদ দিছে বুলি আমি নিৰ্মাণ কৰিব পাৰিছোঁ। গতিকে ইয়াৰ ভিতৰত যিখিনি বস্তু আছিলে চবকেইটা চোৰে লৈ গ'ল ছাৰ।